নমস্কাৰ বন্ধু বান্ধৱীসকল, জিএছ ইন এছএমএছলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিষয়ে, কেন্দ্ৰীয় চৰকাৰৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্ন হৈছে Which article of Indian Constitution says that India shall be a Vice President of India? ভাৰতৰ সংবিধানত কোনটো অনুচ্ছেদত কোৱা হৈছে যে ভাৰতৰ এজন উপ ৰাষ্ট্ৰপতি থাকিব? A. Article 51 A. B. Article 52 C. Article 360 D. Article 63 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, আৰ্টিকল 63। আৰ্টিকল 63ত কি কোৱা হৈছে যে ভাৰতৰ এজন উপ ৰাষ্ট্ৰপতি থাকিব। তাৰপিছৰ প্ৰশ্নটো হৈছে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? যিটো নীতি আয়োগ আছে এই নীতি আয়োগৰ চেয়াৰমেন কোন বা সভাপতি কোন? এ. প্ৰাইম মিনিষ্টাৰ, বি. প্ৰেচিডেণ্ট, চি. চিফ জাষ্টিচ অফ ইণ্ডিয়া, ডি. ভাইচ প্ৰেচিডেণ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, প্ৰাইম মিনিষ্টাৰ। এই যিজন প্ৰধানমন্ত্ৰী থাকে এই প্ৰধানমন্ত্ৰীজন সদায় নীতি আয়োগৰ সভাপতি থাকে। আৰু যদি কোৱা হয় এই নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? নীতি আয়োগ গঠন কৰা হৈছিল 1 জানুৱাৰী 2015। 1 জানুৱাৰী 2015ত কি কৰা হৈছিল? এই নীতি আয়োগটো গঠন কৰা হৈছিল। আৰু এই নীতি আয়োগৰ সভাপতি কোন থাকে? যে যিজন প্ৰাইম মিনিষ্টাৰ থাকে সেই প্ৰাইম মিনিষ্টাৰজন হ'ল নীতি আয়োগৰ সভাপতি। তাৰপিছৰ প্ৰশ্নটো হৈছে হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন চেজ ডেট দেয়াৰ শ্বেল বি এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানত কোনটো অনুচ্ছেদত কোৱা হৈছে যে ভাৰতৰ এজন ৰাষ্ট্ৰপতি থাকিব? এ. আৰ্টিকল 51 বি. আৰ্টিকল 52 চি. আৰ্টিকল 53 ডি. আৰ্টিকল 54 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, আৰ্টিকল 52। এই 52ত কি কৈছে? ভাৰতৰ এজন ৰাষ্ট্ৰপতি থাকিব। আৰু এইটো কোনটো পাৰ্টত কোৱা হৈছে? পাৰ্ট নম্বৰ 5। তেনেহ'লে এইটো সুধিব পাৰে ভাৰতৰ সংবিধানৰ কোনটো পাৰ্টত কোৱা হৈছে যে ভাৰতৰ এজন ৰাষ্ট্ৰপতি থাকিব? পাৰ্ট নম্বৰ 5। তাৰপিছৰ প্ৰশ্নটো হৈছে হু কেন মেক ল অভাৰ দ্য চেণ্ট্ৰেল লিষ্ট? ইয়াত কি কোৱা হৈছে? যিটো চেণ্ট্ৰেল লিষ্ট থাকে বা কেন্দ্ৰীয় সূচী থাকে এই কেন্দ্ৰীয় সূচীত কোনে আইন প্ৰণয়ন কৰিব পাৰে? এ. ষ্টেট গভৰ্ণমেণ্ট, বি. চেণ্ট্ৰেল গভৰ্ণমেণ্ট, চি. বোথ, ডি. নান অফ দ্য এবভ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, চেণ্ট্ৰেল গভৰ্ণমেণ্ট। এই চেণ্ট্ৰেল লিষ্টৰ ওপৰত কোনে আইন প্ৰণয়ন কৰে? কেন্দ্ৰীয় চৰকাৰে। আৰু কেইটা লিষ্ট আছে? লিষ্ট আছে 3টা। এই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যিটো ক্ষমতাৰ বিভাজন কৰা হৈছে ইয়াত 3টা লিষ্টৰ জৰিয়তে, কিমানটা লিষ্ট? 3টা লিষ্টৰ জৰিয়তে কি কৰা হৈছে? ক্ষমতা বিভাজন কৰা হৈছে। আৰু সেই 3টা লিষ্ট কি কি আছিল? এটা আছিল চেণ্ট্ৰেল লিষ্ট, এটা আছিল ষ্টেট লিষ্ট আৰু এটা আছিল কনকাৰেণ্ট লিষ্ট। এই 3টা লিষ্ট। এতিয়া ইয়াত কোৱা হৈছে কি যিটো চেণ্ট্ৰেল লিষ্ট আছে, যিটো কেন্দ্ৰীয় সূচী আছে এই কেন্দ্ৰীয় সূচীৰ ওপৰত আইন প্ৰণয়ন কোনে কৰিব? কেন্দ্ৰীয় চৰকাৰে বা ইউনিয়ন গভৰ্ণমেণ্টে। যিটো কেন্দ্ৰীয় চৰকাৰ থাকিব সেই কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সূচীৰ ওপৰত কি কৰিব পাৰিব? আইন প্ৰণয়ন কৰিব পাৰিব। আৰু যিটো ষ্টেট লিষ্ট থাকিব, যিটো ৰাজ্যিক সূচী থাকিব, এই ৰাজ্যিক সূচীৰ ওপৰত কোনে আইন প্ৰণয়ন কৰিব? সেইটো হ'ল ৰাজ্য চৰকাৰে। আৰু যিটো কনকাৰেণ্ট লিষ্ট, এই কনকাৰেণ্ট লিষ্টৰ ওপৰত কোনে আইন প্ৰণয়ন কৰিব? বোথ ষ্টেট গভৰ্ণমেণ্ট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ বা ৰাজ্য চৰকাৰ। এই দুয়োটা চৰকাৰে কি কৰিব পাৰিব? কনকাৰেণ্ট লিষ্টৰ ওপৰত আইন প্ৰণয়ন কৰিব। এতিয়া যদি কোৱা হয় ছাপ'জ ধৰি লওক যে এটা বিষয়ৰ ওপৰত, যিটো বিষয় কনকাৰেণ্ট লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে, সেই বিষয়টোৰ ওপৰত যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যদি একেলগে আইন প্ৰণয়ন কৰে তেতিয়া এটা কি হ'ব? কাজিয়াৰ সৃষ্টি হ'ব। দুটা চৰকাৰে এটা বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিছে, তেতিয়া এটা কণ্ট্ৰাডিকশ্যন আহিব। তেতিয়া যিটো কেন্দ্ৰীয় চৰকাৰে যিটো আইন প্ৰণয়ন কৰিছে
সেই আইনটো কি থাকিব বাহাল থাকিব আৰু ৰাজ্য চৰকাৰে যিটো আইন প্ৰণয়ন কৰি সেই আইনটো কি কৰা হ'ব বাতিল কৰি দিয়া হ'ব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হ'ল হু ইজ দ্য হাইয়েষ্ট ল অফিচাৰ অফ ইণ্ডিয়া যে ভাৰতৰ যে আটাইতকৈ উচ্চ আইন বিষয়া কোন এ ভাইচ প্ৰেছিডেণ্ট বি চিফ জাষ্টিচ অফ ইণ্ডিয়া চি প্ৰাইম মিনিষ্টাৰ ডি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ আইন বিষয়া কোন এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া আৰু যদি কোৱা হয় এই এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াক কোনে এপইণ্ট কৰে তেতিয়া হ'ব প্ৰেছিডেণ্টে তাৰ পিছৰ প্ৰশ্নটো হ'ল হু প্লেছ কমিউনিকেশ্যন ৰোল বিটুইন প্ৰেছিডেণ্ট এণ্ড দ্য কাউন্সিল অফ মিনিষ্টাৰ যিটো কেন্দ্ৰীয় মন্ত্ৰীসভা থাকে আৰু প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতি এই দুজনৰ মাজত যিটো যোগাযোগৰ বা যিটো কমিউনিকেশ্যনৰ যিটো ভূমিকা সেইটো কোনে পালন কৰে বা কোনে কমিউনিকেশ্যন বা যোগাযোগ কৰাৰ কাৰণে ভূমিকাটো পালন কৰে এ ভাইচ প্ৰেছিডেণ্ট বি চিফ জাষ্টিচ অফ ইণ্ডিয়া চি প্ৰাইম মিনিষ্টাৰ ডি নান অফ দ্য এবভ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি প্ৰাইম মিনিষ্টাৰ যিজন প্ৰধানমন্ত্ৰী থাকে এই প্ৰধানমন্ত্ৰীজন কি কৰে যিটো কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰু প্ৰেছিডেণ্ট থাকে ইয়াৰ মাজত যোগাযোগটো বজাই ৰাখে বা যোগাযোগৰ মাধ্যম হিচাপে কি কৰে কাম কৰে তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰেচিডুৰী পাৱাৰ হেভ ইন দ্য হেণ্ড অফ যিটো অৱশিষ্ট ক্ষমতা যিটো ৰেচিডুৱাৰী যিটো পাৱাৰ এই পাৱাৰটো কাৰ হাতত থাকে এ ষ্টেট গভৰ্ণমেণ্ট বি চেণ্ট্ৰেল গভৰ্ণমেণ্ট চি বোথ ডি নান অফ দ্য এবভ এই যিটো অৱশিষ্ট ক্ষমতা এইটো কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে বি হ'ল শুদ্ধ উত্তৰ এতিয়া ৰেচিডুৰী পাৱাৰটো কি আমি যে আগত পঢ়িলোঁ যে তিনিটা কি আছিল লিষ্ট আছিল এটা আছিল চেণ্ট্ৰেল লিষ্ট এটা আছিল চেণ্ট্ৰেল লিষ্ট আৰু এটা আছিল কি ষ্টেট লিষ্ট আৰু এটা আছিল কি কনকাৰেণ্ট লিষ্ট এই যে তিনিটা লিষ্ট আছিল এই লিষ্টৰ বাহিৰে যিবোৰ ক্ষমতা আছে এইবোৰক কি কোৱা হয় অৱশিষ্ট ক্ষমতা বা ৰেচিডুৰী পাৱাৰ এই তিনিটা লিষ্টৰ বাহিৰে যিখিনি বিষয়বস্তু আছে সেইখিনি হ'ল ৰেচিডুৰী পাৱাৰ আৰু এইটো কাৰ হাতত থাকে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত থাকে কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকে তাৰ পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বি সৰ্বপল্লী ৰাধাকৃষ্ণন চি ডক্টৰ জাকিৰ হুছেইন ডি ফখৰুদ্দিন আলী আহমেদ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু এই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কেতিয়া ৰাষ্ট্ৰপতি আছিল 1952 এইটো মনত ৰাখিব যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু তেওঁ কেতিয়া প্ৰেছিডেণ্ট হৈছিল তেওঁ ৰাষ্ট্ৰপতি হৈছিল 1952 আৰু তেওঁ কনষ্টিটিউণ্ট এছেম্বলি যিটো আছিল যিটো সংবিধান সভা আছিল এই সংবিধান সভাৰ কি আছিল সভাপতি আছিল তেওঁ তাৰ পিছৰ প্ৰশ্নটো হৈছে হু ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্যসভা যিটো ৰাজ্যসভা আছে এই ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন এ অপজিশ্যন লিডাৰ ইন দ্য ৰাজ্যসভা বি স্পীকাৰ অফ লোকসভা চি ভাইচ প্ৰেছিডেণ্ট ডি প্ৰাইম মিনিষ্টাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভাইচ প্ৰেছিডেণ্ট উপৰাষ্ট্ৰপতি ভাৰতৰ যিজন উপৰাষ্ট্ৰপতি থাকে তেওঁ সদায় কি থাকে ৰাজ্যসভাৰ কি হয় সভাপতি হয় সদায় তেওঁক প্ৰধান সভাপতি বুলি কোৱা হয় আৰু তেওঁৰ বিষয়ে কোনটো আৰ্টিকলত কোৱা হৈছিল আৰ্টিকল নাম্বাৰ কিমান আছিল 63 তাৰ পিছৰ প্ৰশ্নটো হ'ল হু পাৰ্টিচিপেটছ ইন দ্য প্ৰেছিডেন্সিয়েল ইলেকশ্যন যে কোনে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে কোনে পাৰে এ ইলেক্টেড মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট বি মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেটিভ এছেম্বলি চি নমিনেটেড মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট ডি ইলেক্টৰেল কলেজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ইলেক্টৰেল কলেজ এতিয়া ইলেক্টৰেল কলেজটো কাক লৈ গঠন কৰা হয় পাৰ্লিয়ামেণ্টৰ যিবোৰ ইলেক্টেড মেম্বাৰ্ছ নমিনেটেড নহয় যিবিলাক ইলেক্টেড মেম্বাৰ্ছ হয়
সেইবিলাক কি কৰিব পাৰে, ইয়াত অংশগ্ৰহণ কৰিব পাৰে। আৰু যিবিলাক ষ্টেট লেজিছলেটিভ এছেম্বলিৰ মেম্বাৰ, সিহঁতেও কি কৰিব পাৰে, এই ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কি কৰিব পাৰে, অংশগ্ৰহণ কৰিব পাৰে। আৰু ইহঁতক লৈ কি কৰা হয়, ইলেক্ট্ৰল কলেজ গঠন কৰা হয়। ইলেক্টেড মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট এণ্ড ইলেক্টেড মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেচাৰ, ইহঁতৰ যিবিলাক মেম্বাৰ থাকে ইহঁতক লৈ কি কৰা হয়, ইলেক্ট্ৰল কলেজ গঠন কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে, হোৱাট শুড বি দ্য মিনিমাম এজ টু বিকাম এ প্ৰেচিডেণ্ট? এজন ৰাষ্ট্ৰপতি হ'বলৈ হ'লে নিম্নতম বয়স কিমান হ'ব লাগিব? এ 25 ইয়াৰ্ছ, বি 30 ইয়াৰ্ছ, চি 35 ইয়াৰ্ছ, ডি 40 ইয়াৰ্ছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 35 ইয়াৰ্ছ। যে ৰাষ্ট্ৰপতি হ'বলৈ হ'লে নিম্নতম বা ন্যূনতম বয়স কিমান হ'ব লাগিব? 35 ইয়াৰ্ছ বয়স হ'ব লাগিব। আৰু তাৰপিছত জানিব লাগিব গভৰ্ণৰ কিমান বয়স হ'ব লাগিব? ন্যূনতম 35 ইয়াৰ্ছ হ'ব লাগিব। তেনেহ'লে চাওক, আমি যেতিয়া ৰাষ্ট্ৰপতিৰ কথা ক'ম, যে ৰাষ্ট্ৰপতি হ'ল দেশখনৰ মুৰব্বী, ৰাষ্ট্ৰপতি হ'ল দেশখনৰ মুৰব্বী, আৰু ৰাজ্যৰ মুৰব্বী কোন? গভৰ্ণৰ। এতিয়া আমি যেতিয়া মুৰব্বী দুজনৰ কথা পাতিম, যেতিয়া গভৰ্ণৰ, ৰাজ্যৰ মুৰব্বী আৰু দেশৰ মুৰব্বী প্ৰেচিডেণ্ট, এই দুজনৰ বয়স কিমান থাকিব লাগিব? ন্যূনতম 35 ইয়াৰ্ছ হ'ব লাগিব। মিনিমাম বয়স কিমান হ'ব লাগিব? 35 ইয়াৰ্ছ হ'ব লাগিব। আৰু যেতিয়া আমি ক'ম ষ্টেট লেজিছলেটিভ এছেম্বলি, ষ্টেট লেজিছলেটিভ এছেম্বলি, আৰু এই ষ্টেট লেজিছলেটিভ এছেম্বলিটো হ'ল লয়াৰ হাউচ অফ ষ্টেট লেজিছলেচাৰ। আৰু পাৰ্লিয়ামেণ্টৰ বা সংসদৰ লয়াৰ হাউচটো কি? লোকসভা। তেনেহ'লে আমি যেতিয়া লয়াৰ হাউচ দুটা লয়াৰ হাউচ ধৰিম, তেতিয়া সিহঁতৰ বয়স হ'ব লাগিব কিমান? ন্যূনতম 25 ইয়াৰ্ছ। চাওক, আমি এনেকেই কম্পাৰিজন কৰি আমি মনত ৰাখিব পাৰিম। যেতিয়া মুৰব্বীৰ কথা কোৱা হ'ব তেতিয়া হ'ব 35 ইয়াৰ্ছ, আৰু যেতিয়া আমি লয়াৰ হাউচৰ কথা ক'ম তেতিয়া হ'ব কিমান? 25 ইয়াৰ্ছ। আৰু চাওক, যিটো সংসদ আছে, সংসদৰ উচ্চ সদনটো হ'ল কি? ৰাজ্যসভা। আৰু ষ্টেট লেজিছলেচাৰৰ যিটো উচ্চ সদন তাক কোৱা হয় লেজিছলেটিভ কাউন্সিল। এতিয়া উচ্চ সদন দুটাৰ বয়স কিমান হ'ব লাগিব? মিনিমাম 30 ইয়াৰ্ছ হ'ব লাগিব। তেনেহ'লে লগতে এইখিনি আপোনালোকে মনত ৰাখিব যে গভৰ্ণৰৰ বয়স কিমান হ'ব লাগিব, লেজিছলেটিভ এছেম্বলিৰ বয়স কিমান হ'ব লাগিব, আৰু লেজিছলেটিভ কাউন্সিলৰ সদস্য হ'বলৈ কিমান হ'ব লাগিব বয়স, লোকসভাৰ কিমান হ'ব লাগিব, ৰাজ্যসভাৰ কিমান হ'ব লাগিব। তাৰ পিছৰ প্ৰশ্নটো হৈছে, ইন হুইচ অফ দ্য ফলোয়িং আৰ্টিকল প্ৰভিজন অফ নেশ্যনেল ইমাৰ্জেঞ্চি ইজ মেনশ্যন? কোনটো অনুচ্ছেদত বা ৰাষ্ট্ৰীয় জৰুৰীকালীনৰ বিষয়ে কোৱা হৈছে বা বৰ্ণনা কৰিছে? এ আৰ্টিকল 352, বি আৰ্টিকল 356, চি আৰ্টিকল 360, ডি আৰ্টিকল 365। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, আৰ্টিকল 352। যে আৰ্টিকল 352ত কি কোৱা হৈছে? ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতাৰ বিষয়ে আলোচনা কৰা হৈছে। যিটো ৰাষ্ট্ৰীয় জৰুৰীকালীন যিটো অৱস্থা, সেইটোৰ বিষয়ে কোনটো আৰ্টিকলত কোৱা হৈছে? আৰ্টিকল 352ত কোৱা হৈছে। এতিয়া বিত কোৱা হৈছে 356, ইয়াত কোনটোৰ বিষয়ে কোৱা হৈছে? ইয়াত কোৱা হৈছে ষ্টেট ইমাৰ্জেঞ্চিৰ বিষয়ে। আৰু যিটো 360, ইয়াত কিহৰ বিষয়ে কোৱা হৈছে? ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ বিষয়ে কোৱা হৈছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে, ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট কেন বি ইনিচিয়েটেড ইন? যে ৰাষ্ট্ৰপতিক যদি কাৰ্যকাল শেষ হোৱাৰ আগতে যদি অপসাৰণ কৰিব লাগে, তেওঁৰ পদৰ পৰা আঁতৰাব লাগে, সেইটোক কোৱা হয় কি? সেইটোক কোৱা হয় ইম্পিচমেণ্ট। এতিয়া এই ইম্পিচমেণ্ট যদি ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব লাগে, তেতিয়া সেইটো কোনটো সভাত কি কৰিব লাগিব? উত্থাপন কৰিব লাগিব। এ অনলি ইন লোকসভা, বি ইন ৰাজ্যসভা, চি ইন আইদাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট, ডি সুপ্ৰিম কোৰ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ইন আইদাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট। যে পাৰ্লিয়ামেণ্টৰ যিকোনো এটা সদনত উত্থাপন কৰিব পাৰি। যে ৰাষ্ট্ৰপতিৰ যিটো অপসাৰণ যিটো প্ৰক্ৰিয়া, সেইটো যিকোনো এটা সদনত কি কৰিব পাৰি? উত্থাপন কৰিব পাৰি। তাৰ পিছৰ প্ৰশ্নটো হৈছে,
হুইচ আৰ্টিকল মেনশ্যন এবাউট দ্য পাৰ্ডনিং পাৱাৰ অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? যে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ পাৰ্ডনিং ক্ষমতা, ক্ষমা প্ৰদান কৰাৰ ক্ষমতাটো বৰ্ণনা কৰা হৈছে বা উল্লেখ কৰা হৈছে? এ আৰ্টিকল 70, বি আৰ্টিকল 71, চি আৰ্টিকল 72, ডি আৰ্টিকল 73। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আৰ্টিকল 72। আৰ্টিকল 72ত কি কৰা হৈছে যে যদি কোৰ্টে যদি কোনো এজন ব্যক্তিক যদি শাস্তি দিয়ে, ছাপ'জ ধৰক মৃত্যুদণ্ড দিলে বা ফাঁচীৰ অৰ্ডাৰ দিলে, তেতিয়া সেই ব্যক্তিজনক ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰিব? ক্ষমা প্ৰদান কৰিব পাৰিব, শাস্তিৰ পৰা মুক্তি দিব পাৰিব। আৰু সেইটোক কোৱা হয় পাৰ্ডনিং পাৱাৰ। আৰু এইটো কোনটো অনুচ্ছেদত কোৱা হৈছে? আৰ্টিকল 72ত কোৱা হৈছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি টাইপছ অফ ভেটো পাৱাৰ ইনজয়ড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেইধৰণৰ ভেটো পাৱাৰ উপভোগ কৰে? এ 3, বি 4, চি 5, ডি 6। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 3। যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 3 ধৰণৰ ভেটো পাৱাৰ উপভোগ কৰে। এতিয়া সেই 3 ধৰণৰ ভেটো পাৱাৰ কি কি আছিল? এটা আছিল এবছলুট ভেটো, এটা আছিল ছাছপেনচিভ ভেটো, আৰু এটা আছিল পকেট ভেটো। আৰু যদি আপোনালোকে এই ভেটো পাৱাৰৰ বিষয়ে যদি বহলভাৱে জানিব খোজে, তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া হৈছে, আপোনালোকে তাৰ পৰা চাব পাৰিব। যে ৰাষ্ট্ৰপতিৰ কেইধৰণৰ ভেটো পাৱাৰ থাকে? 3 ধৰণৰ। এটা হ'ল এবছলুট ভেটো, ছাছপেনচিভ ভেটো আৰু পকেট ভেটো। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ 4 ধৰণৰ ভেটো পাৱাৰ থাকে, 4। ইণ্ডিয়াৰ 3, আমেৰিকাৰ 4। এই 3টা থাকে। আৰু তাৰ ওপৰত কি থাকে? কোৱালিফাইড ভেটো থাকে, কোৱালিফাইড ভেটো। তেনেহ'লে আপোনালোকক এনেকৈ সুধিব পাৰে যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কোনটো ভেটো নাই? সেইটো হ'ব কোৱালিফাইড ভেটো। কি কি আছে? এবছলুট ভেটো, ছাছপেনচিভ ভেটো, পকেট ভেটো। তাৰ পিছৰ প্ৰশ্নটো হৈছে হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ ডিফেন্স ফ'ৰ্চেছ অফ ইণ্ডিয়া? যে ভাৰতৰ সামৰিক বাহিনীৰ সুপ্ৰিম কমাণ্ডাৰ কোন? এ প্ৰাইম মিনিষ্টাৰ, বি ভাইচ প্ৰেছিডেণ্ট, চি চিফ জাষ্টিছ অফ ইণ্ডিয়া, ডি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। যে ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল ভাৰতৰ সামৰিক বাহিনীৰ সুপ্ৰিম কমাণ্ডাৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে হু ইজ দ্য হেড অফ ইণ্ডিয়ান ষ্টেট? ভাৰত ৰাষ্ট্ৰখনৰ মুৰব্বী কোন বা ভাৰতবৰ্ষৰ মুৰব্বী কোন? এ প্ৰেছিডেণ্ট, বি প্ৰাইম মিনিষ্টাৰ, চি ভাইচ প্ৰেছিডেণ্ট, ডি চিফ জাষ্টিছ অফ ইণ্ডিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ প্ৰেছিডেণ্ট। ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল ভাৰত ৰাষ্ট্ৰখনৰ মুৰব্বী। অনলি যদি কোৱা হয় ৰাজ্যৰ মুৰব্বী কোন, তেতিয়া হ'ব কি? গভৰ্ণৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল হু কেন সুমন এ জইণ্ট ছিটিং অফ দ্য বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট? ভাৰতৰ সংসদৰ 2টা সদনৰ যৌথ মিটিংটো বা যৌথ সভা কোনে আহ্বান কৰিব পাৰে? এ প্ৰাইম মিনিষ্টাৰ, বি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, চি চিফ জাষ্টিছ অফ ইণ্ডিয়া, ডি ভাইচ প্ৰেছিডেণ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে যে ভাৰতৰ যিটো সংসদ আছে, এই সংসদৰ যি 2টা সদন আছে, ৰাজ্যসভা আৰু লোকসভা, এই 2টা সদনৰ যৌথ মিটিং আহ্বান কৰিব পাৰে। কোনে? ৰাষ্ট্ৰপতিয়ে। তাৰ পিছৰ প্ৰশ্নটো হৈছে হু এপইণ্টছ চিফ জাষ্টিছ অফ ইণ্ডিয়া? ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে এপইণ্ট কৰে, কোনে নিযুক্তি দিয়ে? এ প্ৰাইম মিনিষ্টাৰ, বি ভাইচ প্ৰেছিডেণ্ট, চি গভৰ্ণৰ, ডি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। যে ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে এপইণ্ট কৰে? প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। ইয়াৰ লগতে আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাক কাক এপইণ্ট কৰে? জাজেছ অফ সুপ্ৰিম কোৰ্ট, এই সুপ্ৰিম কোৰ্টৰ যিবিলাক জাজ থাকে ইহঁতক এপইণ্ট কৰে। আৰু হাইকোৰ্ট আৰু উচ্চ ন্যায়ালয়ৰ যিবিলাক জাজ থাকে সিহঁতক
এপইণ্ট কৰে। তাৰপিছত প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীক এপইণ্ট কৰে। তাৰপিছত মেম্বাৰ্ছ অফ ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ যিটো কেন্দ্ৰীয় যিটো মন্ত্ৰীসভা থাকে এই মন্ত্ৰীসভাৰ সদস্যসকলকো ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে। তাৰপিছত কৈছে কি গভৰ্ণৰ, যে এই ৰাজ্যবিলাকৰ যিটো গভৰ্ণৰ থাকে এই গভৰ্ণৰকো কি কৰে ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে। এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, যে ভাৰতৰ যিটো এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া থাকে এই এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াকো কি কৰে ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে। কম্ট্ৰলাৰ অডিটৰ জেনেৰেল কেগ ইয়াক কোনে এপইণ্ট কৰে ৰাষ্ট্ৰপতিয়ে। মেম্বাৰ অফ UPSC, UPSCৰ মেম্বাৰবোৰক কোনে এপইণ্ট কৰে ৰাষ্ট্ৰপতিয়ে। এইখিনি আপোনালোকে মনত ৰাখিব যে প্ৰাইম মিনিষ্টাৰ, জাজ অফ সুপ্ৰিম কোৰ্ট এণ্ড হাইকোৰ্ট, মেম্বাৰ্ছ অফ ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ্ছ, গভৰ্ণৰ অফ ষ্টেটছ, এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, কম্ট্ৰলাৰ অডিটৰ জেনেৰেল এণ্ড মেম্বাৰ্ছ অফ UPSC ইহঁতক কোনে এপইণ্ট কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। তাৰ পিছৰ প্ৰশ্নটো হ'ল হু ইজ দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া, ভাৰতৰ প্ৰথম নাগৰিক কোন? এ গভৰ্ণৰ, বি ভাইচ প্ৰেছিডেণ্ট, চি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ডি প্ৰাইম মিনিষ্টাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতি। তাৰ পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি টাইপছ অফ ইমাৰ্জেঞ্চি পাৱাৰ ইনজয়ড বাই দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেই ধৰণৰ জৰুৰীকালীন ক্ষমতা উপভোগ কৰে? এ 2, বি 3, চি 4, ডি 5। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 3, যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 3 ধৰণৰ জৰুৰীকালীন ক্ষমতা উপভোগ কৰে। আৰু সেইবোৰ কি কি আছিল? নেশ্যনেল ইমাৰ্জেঞ্চি ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতা, আৰু এটা আছিল ষ্টেট ইমাৰ্জেঞ্চি, আৰু এটা আছিল ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি বিত্তীয় জৰুৰীকালীন ক্ষমতা। এতিয়া এই নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা কোনটো আৰ্টিকলত কোৱা হৈছিল? 352, আৰু ষ্টেট ইমাৰ্জেঞ্চি 356, আৰু ফাইনেন্সিয়েল 360। এইখিনি মনত ৰাখিব। নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল নম্বৰ 352, ষ্টেট ইমাৰ্জেঞ্চি 356, ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি 360। তাৰ পিছৰ প্ৰশ্নটো হৈছে হু এপইণ্টছ দ্য গভৰ্ণৰ অফ ষ্টেট, যে ৰাজ্যবোৰৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? যে ৰাজ্যবোৰৰ যে ৰাজ্যপাল থাকে ইয়াক কোনে নিযুক্তি দিয়ে? এ প্ৰাইম মিনিষ্টাৰ, বি ভাইচ প্ৰেছিডেণ্ট, চি চিফ জাষ্টিছ অফ ইণ্ডিয়া, ডি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ইয়াৰ আগতে আমি পালোঁ যে ৰাজ্যবোৰৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। তাৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ইমাৰ্জেঞ্চি পাৱাৰ অলছ' ন'ন এজ ষ্টেট ইমাৰ্জেঞ্চি, যে তলৰ কোনটো ইমাৰ্জেঞ্চি ক্ষমতাক বা জৰুৰীকালীন ক্ষমতাক ষ্টেট ইমাৰ্জেঞ্চি বুলিও জনা যায়? কনষ্টিটিউশ্যনেল ইমাৰ্জেঞ্চি, নেশ্যনেল ইমাৰ্জেঞ্চি, ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, নান অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কনষ্টিটিউশ্যনেল ইমাৰ্জেঞ্চি। যিটো কনষ্টিটিউশ্যনেল ইমাৰ্জেঞ্চি হয় ইয়াক ষ্টেট ইমাৰ্জেঞ্চি বুলিও কোৱা হয়। আৰু ইয়াৰ আৰু এটা নাম আছে, সেইটো হ'ল প্ৰেচিডেন্স ৰুল। প্ৰেচিডেন্স ৰুল বুলিও কোৱা হয়। তেনেহ'লে আমি কি পালোঁ যে প্ৰেচিডেন্স ৰুল, কনষ্টিটিউশ্যনেল ইমাৰ্জেঞ্চি এণ্ড ষ্টেট ইমাৰ্জেঞ্চি এই তিনিটা একে। তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰেচিডেণ্ট কেন বি ৰিমুভ ফ্ৰম অফিচ অনলি হুইচ গ্ৰাউণ্ড, যে ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা কি কৰিব পাৰি? আঁতৰাব পাৰি মাত্ৰ এটা গ্ৰাউণ্ডত। আৰু সেই গ্ৰাউণ্ডটো কি? এ ভায়োলেশ্যন অফ দ্য কনষ্টিটিউশ্যন, বি ফল অফ মেজৰিটি, চি ক্ৰাইম, ডি নান অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভায়োলেশ্যন অফ দ্য কনষ্টিটিউশ্যন। যদি সংবিধানটো অৱমাননা কৰে তেতিয়া কি কৰিব পাৰি? ভাৰতৰ ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা আঁতৰাব পাৰি। আৰু সেই প্ৰচিডিউৰটো কি কোৱা হয়? ইম্পিচমেণ্ট প্ৰচিডিউৰ বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি মেম্বাৰ্ছ আৰ নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট টু ৰাজ্যসভা, যে ৰাজ্যসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেইজন সদস্যক মনোনীত কৰিব পাৰে? এ 10, বি 11, চি 12, ডি 13। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 12, চি। কেইজনক পাৰে? 12জনক, 12।
আৰু লোকসভালৈ কেইজন আছিল? 2 জন আছিল। লোকসভালৈ 2 জন, ৰাজ্যসভালৈ 12 জন। সেইটো কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে? 2 জন লোকসভালৈ কি কৰিব পাৰে? লোকসভালৈ 2 জন এংলো ইণ্ডিয়ান কমিউনিটি, যে এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা 2 জন ব্যক্তিক কি কৰিব পাৰে? নমিনেট কৰিব পাৰে, মনোনীত কৰিব পাৰে। আৰু এইটো 2019ত কি কৰা হৈছে? এটা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট কৰা হৈছিল, এটা সংবিধান সংশোধনী কৰা হৈছিল। সেইটো সংশোধনী কিমান আছিল? 104। এই কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে কি কৰা হৈছিল? এই যিটো এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা 2 জন ব্যক্তিক যে মনোনীত কৰা হৈছিল, এইটো কি কোৱা হৈছে? উঠাই দিয়া হৈছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন চেজ ডেট দেয়াৰ শ্বেল বি এ পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানত কোনটো অনুচ্ছেদত কোৱা হৈছে যে ভাৰতবৰ্ষত এখন পাৰ্লিয়ামেণ্ট থাকিব, সংসদ থাকিব? এ আৰ্টিকল 59, বি আৰ্টিকল 69, চি আৰ্টিকল 79, ডি আৰ্টিকল 89। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, আৰ্টিকল 79। 79ত কি কোৱা হৈছে? যে ভাৰতৰ এখন সংসদ থাকিব, পাৰ্লিয়ামেণ্ট থাকিব। তাৰ পিছৰ প্ৰশ্নটো হৈছে ইণ্ডিয়া এডপ্টেড হোৱাট টাইপ অফ গভৰ্ণমেণ্ট? ভাৰতবৰ্ষই কেনেকুৱা ধৰণৰ চৰকাৰ গ্ৰহণ কৰিছে বা এডপ্ট কৰিছে? এ মনাৰ্কি, বি ডিক্টেটৰশ্বিপ গভৰ্ণমেণ্ট, চি প্ৰেচিডেন্সিয়েল গভৰ্ণমেণ্ট, ডি পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট, সংসদীয় পদ্ধতিৰ চৰকাৰ। ইয়াত কোৱা হৈছিল মনাৰ্কি ৰাজতন্ত্ৰ, ডিক্টেটৰশ্বিপ গভৰ্ণমেণ্ট স্বৈৰতন্ত্ৰ, প্ৰেচিডেন্সিয়েল গভৰ্ণমেণ্ট ৰাষ্ট্ৰপতীয় চৰকাৰ। আমাৰ যিটো চৰকাৰ ব্যৱস্থা সেইটো কি কোৱা হয়? সংসদীয় পদ্ধতিৰ চৰকাৰ কোৱা হয়। আৰু এই সংসদীয় পদ্ধতিৰ যিটো চৰকাৰ, ইয়াক ৱেষ্টমিনিষ্টাৰ মডেল অফ গভৰ্ণমেণ্ট বুলিও কোৱা হয়। আপোনালোকে এইটো মনত ৰাখিব যে আপোনালোকক এনেকৈ সুধিব পাৰে যে ৱেষ্টমিনিষ্টাৰ মডেল অফ গভৰ্ণমেণ্ট বুলি কোনটো চৰকাৰক জনা যায় বা কোৱা হয়? সেইটো হ'ব পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট। যিটো সংসদীয় পদ্ধতিৰ যিটো চৰকাৰ আছিল তাক ৱেষ্টমিনিষ্টাৰ মডেল অফ গভৰ্ণমেণ্ট বুলিও জনা যায়। তাৰ পিছৰ প্ৰশ্নটো হৈছে ইণ্ডিয়া এডপ্টেড পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ফ্ৰম হুইচ কাউণ্ট্ৰি? এই ভাৰতবৰ্ষই যিটো সংসদীয় পদ্ধতিৰ যিটো চৰকাৰ গ্ৰহণ কৰিছে এইটো কোনখন দেশৰ পৰা গ্ৰহণ কৰিছে? এ ইউনাইটেড ষ্টেটছ, বি ফ্ৰান্স, চি ৰাছিয়া, ডি ইংলেণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ইংলেণ্ড। ইংলেণ্ডৰ পৰা কি কৰিছে? ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰটো গ্ৰহণ কৰিছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ ইজ দ্য লেজিছলেটিভ অৰ্গান অফ ইউনিয়ন গভৰ্ণমেণ্ট? যে যিটো কেন্দ্ৰীয় চৰকাৰ থাকে এই কেন্দ্ৰীয় চৰকাৰৰ আইন প্ৰণয়ন কৰা অংগটোৰ নাম কি? এ এক্সিকিউটিভ, বি জুডিচিয়াৰী, চি পাৰ্লিয়ামেণ্ট, ডি নান অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, পাৰ্লিয়ামেণ্ট। যে কেন্দ্ৰীয় চৰকাৰৰ পাৰ্লিয়ামেণ্টটো হ'ল কি? লেজিছলেটিভ অৰ্গান, আইন প্ৰণয়ন কৰা অংগ। তাৰ পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি হাউচেছ আৰ দেয়াৰ ইন দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ সংসদত কেইধৰণৰ সদন আছে বা কেইটা সদন আছে? এ 2, বি 3, চি 4, ডি নান অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 2, 2 ধৰণৰ সদন আছে। আৰু সেই 2 ধৰণৰ সদন কি কি আছিল? এটা আছিল ৰাজ্যসভা আৰু এটা আছিল লোকসভা। এতিয়া ৰাজ্যসভাক কি কোৱা হয়? আপাৰ হাউচ বুলি কোৱা হয়, আপাৰ হাউচ, আপাৰ হাউচ। লোকসভাক কি কোৱা হয়? লয়াৰ হাউচ। এইটো মনত ৰাখিব যে ৰাজ্যসভাক আপাৰ হাউচ বুলি কয় আৰু লোকসভাক লয়াৰ হাউচ বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য এনাদাৰ নেম অফ ৰাজ্যসভা? ৰাজ্যসভাৰ আন এটা নাম কি? এ পাৰ্লিয়ামেণ্ট, বি লোকসভা, চি কাউন্সিল অফ দ্য ষ্টেটছ, ডি নান অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কাউন্সিল অফ দ্য ষ্টেটছ। এই ৰাজ্যসভাক কি বুলি জনা যায়? কাউন্সিল অফ দ্য ষ্টেট বুলিও জনা যায়। এই ৰাজ্যসভাক আৰু আন কিছুমান নামেৰে জনা যায়, সেইটো আপোনালোকে মনত ৰাখিব। চাওক, ৰাজ্যসভা, কাউন্সিল অফ ষ্টেটছ, আপাৰ হাউচ, হাউচ অফ ইল্ডাৰ্ছ,
সেকেন্ড চেম্বাৰ। এই গোটেইকেইটা হ'ল এটাৰে নাম। তেনেহ'লে এইখিনি মনত ৰাখিব, ৰাজ্যসভা, কাউন্সিল অফ ষ্টেটছ, আপাৰ হাউচ, হাউচ অফ ইল্ডাৰ্ছ, সেকেন্ড চেম্বাৰ, এই গোটেইকেইটা হ'ল ৰাজ্যসভাৰ নাম। তাৰ পিছৰ প্ৰশ্ন উঠিছে, হোৱাট শুড বি দ্য মিনিমাম এজ টু বিকাম এ মেম্বাৰ অফ ৰাজ্যসভা? ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে নিম্নতম বয়স কিমান হ'ব লাগিব? এইটো আমি আগতে আলোচনা কৰিছোঁ, আৰু এইটো কিমান হ'ব লাগিব? মিনিমাম 30 ইয়াৰ্ছ হ'ব লাগিব। তাৰ পিছৰ প্ৰশ্নটো হৈছে, হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ দ্য লোকসভা? যে লোকসভাত সৰ্বোচ্চ কিমান সদস্য থাকিব পাৰে লোকসভাত? এ 550 মেম্বাৰ্ছ, বি 552 মেম্বাৰ্ছ, চি 555 মেম্বাৰ্ছ, ডি 560 মেম্বাৰ্ছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 552 মেম্বাৰ্ছ। তাৰ পিছৰ প্ৰশ্নটো হৈছে, হোৱাট ইজ দ্য এনাদাৰ নেম অফ লোকসভা? লোকসভাৰ আন এটা নাম কি? এ পাৰ্লিয়ামেণ্ট, বি ৰাজ্যসভা, চি হাউচ অফ পিপুলছ, ডি নান অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি হাউচ অফ পিপুলছ। এতিয়া হাউচ অফ পিপুলছ বুলি কিয় কয়? যে এই যিবোৰ লোকসভাৰ সদস্য থাকে, এই লোকসভাৰ সদস্যসকলক ৰাইজে ভোট দি নিৰ্বাচিত কৰে, সেইকাৰণে ইয়াক কোৱা হয় হাউচ অফ পিপুলছ। আৰু ইয়াৰ আন কিছুমান নাম আছে, সেইবোৰ হ'ল লয়াৰ হাউচ, পপুলাৰ হাউচ, ফাৰ্ষ্ট চেম্বাৰ। তেনেহ'লে আমি কি কি পালোঁ? লোকসভাৰ নাম হাউচ অফ পিপুলছ, লয়াৰ হাউচ, পপুলাৰ হাউচ এণ্ড ফাৰ্ষ্ট চেম্বাৰ, এইকেইটা হ'ল লোকসভাৰ নাম। তাৰ পিছৰ প্ৰশ্নটো হৈছে, হুইচ ইজ দ্য পাৰ্মানেণ্ট হাউচ অফ পাৰ্লিয়ামেণ্ট? যে ভাৰতৰ সংসদৰ পাৰ্মানেণ্ট বা চিৰস্থায়ী সদনটোৰ নাম কি? এ ৰাজ্যসভা, বি লোকসভা, চি বোথ ৰাজ্যসভা এণ্ড লোকসভা, ডি নান অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰাজ্যসভা। ৰাজ্যসভা হ'ল সংসদৰ পাৰ্মানেণ্ট হাউচ। তেনেহ'লে আপোনালোকে এইটো মনত ৰাখিব, যদি এনেকৈ সোধে যে হোৱাট ইজ দ্য টেনুৰ অফ ৰাজ্যসভা, তেতিয়া মনত ৰাখিব যে ৰাজ্যসভাৰ টেনুৰৰ কথা কৈছে, যে ৰাজ্যসভা হ'ল পাৰ্মানেণ্ট হাউচ, ইয়াক কেতিয়াও ভংগ কৰিব নোৱাৰি, ই চিৰস্থায়ী। তেনেহ'লে ইয়াৰ টেনুৰ আছেনে? নাই, ই চিৰস্থায়ী। যদি এনেকৈ সোধে যে ৰাজ্যসভাৰ সদস্যসকলৰ যেতিয়া মেম্বাৰ্ছ অফ ৰাজ্যসভা ক'ব, তেতিয়া হ'ব কিমান? 6 ইয়াৰ্ছ। এইটো মনত ৰাখিব, যেতিয়া মেম্বাৰ্ছৰ কথা কোৱা হ'ব তেতিয়া হ'ব 6 ইয়াৰ্ছ, আৰু যদি মেম্বাৰ্ছৰ কথা কোৱা নহয় তেতিয়া হ'ব এইটো কি? পাৰ্মানেণ্ট। ইয়াৰ কোনো কি নাই? সময়সীমা নাই, এইটো চিৰস্থায়ী, ইয়াক ভংগ কৰিব নোৱাৰে। তাৰ পিছৰ প্ৰশ্নটো হৈছে, ফাইনেন্স বিল কেন ইন্ট্ৰডিউচ ইন হুইচ হাউচ অফ পাৰ্লিয়ামেণ্ট? যিটো বিত্তীয় বিল থাকে, এই বিত্তীয় বিলটো কোনটো সদনত উত্থাপন কৰিব পাৰি? এ ৰাজ্যসভা, বি লোকসভা, চি বোথ ৰাজ্যসভা এণ্ড লোকসভা, ডি নান অফ দ্য এবভ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোকসভা। যে লোকসভাত কি কৰা হয়? বিত্তীয় বিলটো উত্থাপন কৰা হয়। তেনেহ'লে আমি কি পালোঁ? যে যিটো বিত্তীয় বিল থাকে, এই বিত্তীয় বিলটো মাত্ৰ লোকসভাতহে উত্থাপন কৰিব পাৰি, ৰাজ্যসভাত নোৱাৰে, এইটো মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হৈছে, হোৱাট ইজ দ্য টেনুৰ অফ দ্য মেম্বাৰ্ছ অফ লোকসভা? লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ বা কিমান? এ 5 ইয়াৰ্ছ, বি 6 ইয়াৰ্ছ, চি 7 ইয়াৰ্ছ, ডি 10 ইয়াৰ্ছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 5 ইয়াৰ্ছ। যে লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? 5 বছৰ, 5 ইয়াৰ্ছ। এতিয়া যদি কোৱা হয় যে লোকসভাৰ কাৰ্যকাল কিমান বছৰ, মেম্বাৰ শব্দটো নাই, এনেকৈ ট্ৰিকি কুৱেশ্যন সুধিব পাৰে, তেতিয়া হ'ব কি? তেতিয়া হ'ব 0, যে লোকসভাৰ কোনো নিৰ্দিষ্ট কাৰ্যকাল নাই, ইয়াক ভংগ কৰিব পাৰি, ইয়াৰ কোনো নিৰ্দিষ্ট কাৰ্যকাল নাই, সদস্যসকলৰে আছে 5 ইয়াৰ্ছ। আৰু ৰাজ্যসভাৰ পাইছিলোঁ কিমান? 6 ইয়াৰ্ছ বুলি পাইছিলোঁ আমি ন। তাৰ পিছৰ প্ৰশ্নটো হ'ল, হু ডিচাইডছ ৱেডাৰ এ বিল ইজ এ মানি বিল অৰ এন অৰ্ডিনাৰী বিল?
যে বিল এটা কোনে ডিসাইড কৰে যে এইটো এটা মানি বিল নে অৰ্ডিনাৰী বিল? সেইটো কোনে ডিসাইড কৰে? এ প্ৰাইম মিনিষ্টাৰ, বি ভাইচ প্ৰেচিডেণ্ট, চি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ডি স্পীকাৰ অফ দ্য লোকসভা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি স্পীকাৰ অফ দ্য লোকসভা। এই লোকসভাৰ অধ্যক্ষজনে কি কৰে? এই বিলটো মানি বিল নে এটা অৰ্ডিনাৰী বিল সেইটো কি কৰে? ডিসাইড কৰে। তাৰ পিছৰ প্ৰশ্নটো হৈছে হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট সিটিং অফ দ্য বোথ হাউচেছ? যে যেতিয়া সংসদৰ দুটা সদনৰ যৌথ মিটিং যেতিয়া আহ্বান কৰা হয় তেতিয়া সেই সভাৰ সভাপতিত্ব কোনে কৰে? এ প্ৰাইম মিনিষ্টাৰ, বি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, চি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ডি স্পীকাৰ অফ দ্য লোকসভা। আৰু ইয়াৰ সভাপতিত্ব কোনে কৰে? স্পীকাৰ অফ দ্য লোকসভা। যে লোকসভাৰ অধ্যক্ষই কি কৰে? ইয়াৰ সভাপতিত্ব কৰে। তাৰ পিছৰ প্ৰশ্নটো হৈছে হাউ মেনি মেম্বাৰ্ছ আৰ নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট অফ লোকসভা ফ্ৰম এংলো ইণ্ডিয়ান কমিউনিটি? যে এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা ৰাষ্ট্ৰপতিয়ে কেইজন সদস্যক কি কৰিব পাৰে? মনোনীত কৰিব পাৰে লোকসভালৈ। এ 1, বি 2, চি 3, ডি 4। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 2। যে দুজনক কি কৰিব পাৰে? মনোনীত কৰিব পাৰে। আৰু এইটো এতিয়া বৰ্তমান এইটো নাই। এইটোক বৰ্তমান এই যিটো মনোনীত কৰা যিটো ব্যৱস্থা আছিল এইটো বৰ্তমান উঠাই দিয়া হৈছে। কিমান নম্বৰ সংশোধনীৰ জৰিয়তে? 104th এমেণ্ডমেণ্টৰ জৰিয়তে। কিমান চনত হৈছিল এইটো? 2019ত হৈছিল। এইটো আপোনালোকে মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ দ্য ৰাজ্যসভা? ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য কিমান থাকিব পাৰে? এ 245 মেম্বাৰ্ছ, বি 252 মেম্বাৰ্ছ, চি 250 মেম্বাৰ্ছ, ডি 260 মেম্বাৰ্ছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 250 মেম্বাৰ্ছ। তাৰ পিছৰ প্ৰশ্নটো হৈছে হু পাৰ্টিচিপেটছ ইন দ্য ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট? যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ইম্পিচমেণ্ট প্ৰচিডিউৰত বা যেতিয়া অপসাৰণ কৰা হয় বা যেতিয়া পদটোৰ পৰা কি কৰা হয়? আঁতৰোৱা হয় তাতে কোনে কোনে কি কৰিব পাৰে? যোগদান কৰিব পাৰে। ইম্পিচমেণ্ট প্ৰচিডিউৰটোত কোনে কোনে যোগদান কৰিব পাৰে? এ ইলেক্টেড মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট, বি নমিনেটেড মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট, চি মেম্বাৰ্ছ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি, ডি মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট। ইয়াতে চাওক আগতে কোৱা হৈছিল কি যেতিয়া ইলেকশ্যন হয় এই ইলেকশ্যনত নমিনেটেড মেম্বাৰবিলাকে কি কৰিব নোৱাৰে? পাৰ্টিচিপেট কৰিব নোৱাৰে। বাট যেতিয়া ইম্পিচমেণ্ট কৰা হয়, যেতিয়া পদটোৰ পৰা কি কৰা হয়? আঁতৰোৱা হয় তেতিয়া সেই নমিনেটেড মেম্বাৰ্ছবোৰে কি কৰিব পাৰে? যোগদান কৰিব পাৰে। কিন্তু যিটো ষ্টেট লেজিছলেটিভ এছেম্বলি ইয়াৰ সদস্যবিলাকে নোৱাৰে ইম্পিচমেণ্ট প্ৰচিডিউৰত। বাট সিহঁতে ইলেকশ্যনত ভোট দিব পাৰে। তেনেহ'লে এইটো আপোনালোকে মনত ৰাখিব এইখিনি। আজি আমি এই ভিডিঅ'টোত যিখিনি প্ৰশ্ন আলোচনা কৰিলোঁ আপোনালোকে এইখিনি ভালকৈ চাই যাব। আৰু ইয়াৰ পৰাই আপোনালোকে কেন্দ্ৰীয় চৰকাৰ যিটো চেণ্ট্ৰেল যিটো গভৰ্ণমেণ্ট আছে ইয়াৰ পৰাই আপোনালোকক প্ৰশ্ন আহিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।